অসমৰ এতিয়া বিভিন্ন শিক্ষানুষ্ঠানত আয়োজন কৰা হৈছে নৱাগত আদৰণি সভা আৰু এই নৱাগত আদৰণি সভালৈ আমন্ত্ৰণ কৰা হৈছে মোক। নতুনকৈ শিক্ষা প্ৰতিষ্ঠানসমূহত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ দিবৰ বাবে উপস্থিত হ'লোগৈ উজনি অসমৰ ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত। আজি 24 আগষ্ট আৰু এই 24 আগষ্ট 2024 তাৰিখৰ দিনটোত কানৈ মহাবিদ্যালয়ৰ নৱাগত ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ দিবৰ বাবে উপস্থিত হ'বলৈ পাই মই যথেষ্ট আনন্দিত। কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়া ছাৰৰ আমন্ত্ৰণ ৰক্ষা কৰি লগতে ছাত্ৰ একতা সভাৰ নিমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত হ'লোগৈ কানৈ মহাবিদ্যালয়ত। কানৈ মহাবিদ্যালয়ত যি অনুষ্ঠানেই হয় সেয়া সময়ত অনুষ্ঠিত হয়। পুৱা 10 বজাৰ পৰা অনুষ্ঠান আৰম্ভ হ'ব, গতিকে মোক নিমন্ত্ৰণ কৰা হৈছিল 9:45 আৰু মই 10 বজাৰ আগে আগে গৈ কলেজৰ প্ৰাংগণত উপস্থিত হ'লোগৈ। কানৈ মহাবিদ্যালয়ৰ সুন্দৰ বাতাবৰণ আৰু ছাত্ৰ-ছাত্ৰীৰ উৎসাহ দেখি